বইলা তই অনন্তৰে আৰু একতো পৰিলা সেই শব্দটো আদ্যমনু সেই শব্দটো মোৰ মানে প্ৰথম মনুকাম প্ৰথম মনুকম আদ্যমনু কৈছে না প্ৰথম মনু তাত অনন্তৰে আৰু একতো পৰিলা আৰু তাৰপাছত আকৌ এইটো থাকিব সেইখিনি ৰক্তখিনি যত দিব্য বস্তু মানে সমস্তে জন্মিলা তৰুকিন মনয় আদি জন মূলভিলা সেইটো পাব দেখিলো আৰু একটোকে নক্ষত্ৰ ভৈলা নক্ষত্ৰ হব ভৈলা জুইহতে এৰিমতে এহিমতে সমস্ত জমিলা সেইখিনি নক্ষত্ৰবিলাক প্ৰথমে জন্মিলা ব্ৰহ্মা বেদে দিলা মন দ্বিতীয় জন্মিলা বিষ্ণু পালন কাৰণ তাৰপৰা সেইখিনি এই ইটোত কৰে সেইখিনি হৈ যায় প্ৰথম টোপালত ব্ৰহ্মা জন্ম হ'ল দ্বিতীয় টোপালত বিষ্ণু জন্ম হ'ল তৃতীয় জন্মিলা ৰুদ্ৰ সংহাৰ কাৰণ তিনিও দেৱক চাই বুলিলা বচন তৃতীয় টোপালত ৰুদ্ৰ জন্ম হ'ল তাৰপৰা তিনিও দেৱক চাই বুলিলা তিনিওজনকে চাই বুলি এনেকৈ কৈছে আৰু কি কয় ক'ব হে ব্ৰহ্ম হে বিষ্ণু হে ত্ৰিপুৰাৰী আজি হন্তে তিনি কুপাতিলো অধিকাৰী কেতিয়াবা তেওঁলোকৰ অধিকাৰী পাতিলে আৰু স্বজন পালন আৰু সংহাৰ হে ব্ৰহ্মা তুমি সদা বিষ্ণু পালন কৰূপ অন্তকালে ৰুদ্ৰদেৱে সংহাৰ কৰূপ ব্ৰহ্মা তুমি সদা স্বজন পা বিষ্ণুৱে পালন কৰক আৰু ৰুদ্ৰই সংহাৰ কৰক এহি বুলি নাৰায়ণ নাথাকিল ৰৈ বৈকুণ্ঠপুৰ লাগি বেগে বইলা ধাই সেইজনে হৈছে নহয় সেই যিজনকে গুচি গ'লগৈ কৃষ্ণ নহয় অনন্ত অনন্ত তেওঁ অনন্ত জেগালৈ গুচি গ'লগৈ ৰাম তৰিত গমনে বৈকুণ্ঠত উপসন আগ পাছ সমস্ত কৈলা নাৰায়ণ তেওঁ গৈ পেলাই বৈকুণ্ঠত তেওঁ বৈকুণ্ঠ গুচি গ'লগৈ গৈ কি কৰিলে আগ পাছ সমস্ত কৈলা নাৰায়ণ আগ পাছ গোটেই যি কৰিবলৈ আছিলে তেওঁ কৈছে আৰু সৰুতে থাকিলানি শংকৰ মনে পুৰাণ পুৰুষ ছবিবে লাগিলা ব্ৰহ্মা পৰম সন্তোষ সেই তেওঁ গৈ পেলাই আনি তেওঁক এই কোনো গৈ পেলাই তেওঁ জেগাত থাকিলেগৈ আৰু এতিয়া ইয়াত আকৌ লাগিলে আৰু সেই স্বজন কৰিবলৈ ব্ৰহ্মাই লাগি গ'ল হৃদয়ে কশ্যপ জন্ম লভিলা সম্প্ৰতি তাতয় অনন্তৰে দেৱ উৎপত্তি তাৰপৰা হৃদয়ৰ কাশ্যপ জন্ম হ'ল প্ৰথমতে এই কাশ্যপ জন্ম তাৰ অনন্তৰে দেৱগণৰ উৎপত্তি তাৰপিছত দেৱতাসকল উৎপত্তি জন্ম হ'ল হাত খণ্ড সজিলে মনত বিস্ময় পৃথিৱী সজিবে লাগি মনত সংশয় তাৰপৰা এতিয়া এই 7 ব্ৰহ্মাণ্ড তেওঁ সৃষ্টি কৰিলে হয়নে 7
কিন্তু পৃথিৱী চলন কৰিবলৈ তেওঁ মানে চিন্তা কৰিবলগীয়া হৈছে। কৈছে এতিয়া পৃথিৱী চলিব লাগি মনতো ভয় লাগিছে, তেওঁলোকৰ ভয় কৰিছিল পৃথিৱী চলন কৰিবলৈ। নাম সমস্ত জলৰ ছটা থল নাহি কন্ত, পুনমতে জগতক স্থাপন কৰন্ত। সমস্ত জলৰ ছটা থল নাই, সমস্ত ছটা থল মানে খাই খাই নাই মানে সমস্ত জলৰ গোটেই পানীয়ে হৈ আছে, থাকিবলৈ কোনো জেগা নাই তাৰমানে। পুনমতে জগতক স্থাপন কৰিব, কেনেকৈ পৃথিৱীখন স্থাপন কৰিব, জগতখন কেনেকৈ স্থাপন কৰিব, পানীয়ে পানী। এহি মতে ব্ৰহ্মাদেৱে নপান্ত উপায়, এহি বেলা ভগৱতে মনত গুণই। ব্ৰহ্মাই চিন্তা কৰি একো উপায় পোৱা নাই, তাৰপৰা সেই সময়তে ভগৱন্তই মনত চিন্তা কৰিবলৈ ধৰিছে। এৰিলো কহ ইটো সিটো মায়া প্ৰভু নাৰায়ণ, বৰাহত ৰূপ ধৰি লংকতে কীৰ্তন। গাহৰি ভগৱন্ত নিজে গাহৰি। প্ৰলয় জলত বুৰ দিলা ৰঙ মনে, হাত পাতালৰ তল পাইলা কীৰ্তনে। তেওঁ বুমাই গৈ হাত পাতালৰ তল পালে। সিথানত বহি আছে সহস্ৰ অনন্ত, কোনে বুজিবাক পাৰে কৃষ্ণৰ মহত্ব। তাত আকৌ সহস্ৰ অনন্ত বহি আছে, কোনে বুজিব পাব যে কৃষ্ণ মহৎ, কোনে বুজিব পাব। হে পৰাহে অনন্ত হয় জাত বকিলা গৈ, দুয়োজনে একহিয়া ৰৈলা সমুদায়। এই বৰাই গৈ পেলাই অনন্ত হৈ যাত বহিলেগৈ, আৰু দুইজন একেই হৈ থাকিব, দুয়োজনে একে হৈয়া ৰৈলা সমুদায়, একেঠাইতে ৰৈ আছে আৰু। তুমি আমি এক সম ভিন্ন পৰ নাই, ৰূপ তৰাই বাৰ সন্তে অৱতাৰ মই। তুমি মই ভিন্ন পৰ একো নহয়, আমি দুই একেই। এতিয়া মানুহক নিষ্ঠা কৰিবৰ কাৰণে আমাৰ অৱতাৰ। আনে নজানয় আকৌ জানি আছে ৰুদ্ৰ, কেনমতে জানিব মোহৰ মায়াৰ ছিদ্ৰ। আনে নজানয় আকৌ জানি আছে ৰুদ্ৰই, কথাখিনি ৰুদ্ৰই জানি আছে, কেনমতে জানিব মোহৰ মায়াৰ ছিদ্ৰ। মোৰ মায়াৰ ছিদ্ৰ কেনেকৈ বুজিব? একে ৰাম একে নাম জানিলা সমূলি, মহা মহা মোহ অজ্ঞান পথত থাকি দেখে নানা মত, নানা পথে চলি মানুহখিনি অজ্ঞান, বৈজ্ঞানিক হৈ পেলাই নানা বস্তু দেখি পায়, বুজিলে? অজ্ঞানৰ পথত থাকি দেখে নানা মত। এতিয়া এটা সেইটো এটা এনেকুৱা নানা পথে চলি তৰিব কিমত। নানা ধৰণে যদি নানা ধৰণে যদি সেইবোৰ হৈ থাকে, মানুহ কেনেকৈ চলিব? কেনেকৈ মানুহ তৰিব? শ্ৰৱণ ভজন এক নামত হৃদয়, একবিনে জ্ঞানীজনে আন নজানয়। শ্ৰৱণ ভজন এক নামত হৃদয়, শুনিলে আৰু ভাবিলে একেটা নামতে বস্তু সিদ্ধি হ'ল।
শুনিলেও একেই জ্ঞানীজনে আন নাজানে এটাহে জানিব মোৰ ভক্তিৰ অতিল মাত্ৰ নাই দুখ নলাগয় দিব্য বস্তু নামত সন্তোষ মোৰ নাম ল'লেই হ'ব এই যতৈক ঐশ্বৰ্য বস্তু হবে মোৰ মায়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এন্তে মোৰ কায়া মোক একো ঐশ্বৰ্য বিভূতি নালাগে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এন্তে মোৰ তেওঁৱে মোৰ কায়া হৈ আছে তেওঁ একে জানি সৃষ্টিখান সৃজন কৰাম বৰা অবিচা সমাপতি সিমানে থম এতিয়া সেই বৰাহৰ কথাটো সামৰণি মাৰিছে এহি মতে বৰাহ স্বৰূপ ভগৱন্ত দন্ত অগ্ৰে খোঁচা দিল অনন্ত নাভিত অনন্ত নাভিতে নাভিতে উপতি দিলেহি বিন্দু সম মল মাত্ৰ দন্ত তই উঠিলা প্ৰলয় জলত হন্তে উদ্ধাৰ কৰিলা অকণমানিহে আহিছিলে বোলে অকণমান লাগি উঠিলা প্ৰলয় জলত হন্তে উদ্ধাৰ কৰি সেই প্ৰলয় জলৰ পৰা প্ৰলয় জল কপালি ওপৰে উঠিলা মলগুটি শুদ্ধ শুবৰ নৰ মাটি ভৰিলা প্ৰলয় জলত সেই বিন্দুটো আহি কি হ'ল সোণৰ নিচিনা মাটি হ'ল সেই বিন্দু মাটি ব্ৰহ্মাৰ হাতে দিলা মাটি পাই সৃষ্টি কৰে মনত গুণিলা সেই বিন্দুটো আনি হেৰিয়া ব্ৰহ্মা হাতত দিলেই সেই মাটিডোখৰ পাই পেলাই আনি এতিয়া সৃষ্টি কৰে কি কৰিব এতিয়া ভাবিছে জলৰ ওপৰে সেই খণ্ড ভূমি থৈলা তাক ধাৰ্য কৰি ব্ৰহ্মা চজিবে লাগিলা পানীৰ ওপৰতে সেই মাটিকণ থলে আৰু তেওঁ এতিয়া জন্ম কৰিবলৈ লাগি গ'ল আৰু দেই স্বজন কৰিবলৈ লাগি গ'ল কাশ্যপৰ বীৰ্যে জন্ম লৈলা সৰ্বদেৱ যাৰ যেন জন্মজাত শুনিতে উৎসৱ এতিয়া কাশ্যপৰ জন্ম হৈছিলে কাশ্যপৰ জন্ম বীৰ্যৰ পৰা দেৱতাসকল জন্ম হ'ল দেই দেৱতাসকল জন্ম হ'ল যাৰ যেন জন্মজাত শুনিতে উৎসৱ যাৰ যেনেকুৱা এটা জন্ম বোলা তেনেকৈ দিলে আৰু শংখ নাৰায়ণে কহে সংক্ষেপে বচন সত্ৰ ৰজত মই এই ভৈলা তিনি গুণ এই শংখ নাৰায়ণে শংকৰতে কৈছে মানে চমুকৈ ক'লে যে সত্ৰ ৰজত তম এই তিনিটা গুণ এই ভৈলা তিনি গুণ এই তিনিটা গুণ হ'ল সত্ৰ ৰজত তম এই তিনিটা গুণ সেই বেলা শ্ৰদ্ধা কৰি শুনিবা কমন জাতি ভেদ কথা শুনি উপজন এতিয়া জাতি ভেদটো তোৰ পৰা আহিলে তেওঁ চৰ্দনহে কৰিলে এতিয়া জাতি ভেদটো ক'ব কেনেকৈ হেৰি ক'ব গুৰে গুৰে হাৰে হাৰে ডুম যে লুমত মুখে ঋষিৰ কাণে কাষী সমাৰ চালত